মহিলাসকলে মাজে মাজে চিন্তা কৰে যে মুখ্যমন্ত্ৰীয়েটো আত্মসহায়ক গোটত 10,000 টকা দিম বুলি কৈছিল এতিয়ালৈকে টকাটো অহা নাই হেতু চিন্তা কৰে নে নকৰে হেতু মাজে মাজে চিন্তা আহি থাকে হয় নে নহয় এতিয়া আপোনালোকে মনত কৰক যে মই যি কৈছো আজিলৈকে কেতিয়াবা কোনবা কথা এনে কৈছো নেকি যি কৈছো হৈছে নে নাই এতিয়া আমাৰ এই আঁচনিটোৰ নাম হল মহিলা উদ্যমিতা আঁচনি কিছুমানে কয় গছ লগাবৰ কাৰণে পইচা দিছে আমি গছ লগোৱাৰ কাৰণে পইচা দিয়া নাই এইটো ভুল ধাৰণা নলব কাৰণ গছডাল লাগিলে ডাঙৰ হলে গছডাল আপোনালোকে মোৰ ঘৰত কাটি নিদিয়ে গছডাল আপোনালোকৰ ঘৰতে থাকিব না কাটি পেলাই মুক দিব মুকটো নিদিয়ে গতিকে এই গছডাল যদি সেগুন গছ ৰৈছে ডাঙৰ হলে তাৰ যি উপাৰ্জন হ'ব সেইটো আপোনালোকে পাব আৰু আপোনালোকক গছডাল ৰুবৰ কাৰণে মই উৎসাহ দিয়াৰ কাৰণে মোক উল্টাই আপোনালোকে পিঠা তিঠা খোৱাবহে লাগে হয় নে নহয় এতিয়া মেইন কথাটো হল যে আমি টকাটো কেতিয়া পাম এই কেইদিন আমি ধুনিয়া কৰি ভেৰিফিকেশন বিলাক কৰি আছো 28 তাৰিখৰ ভিতৰত আমাৰ ভেৰিফিকেশন বিলাক কমপ্লিট হৈ যাব ভেৰিফিকেশন কমপ্লিট হোৱাৰ পিছত আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হল তেওঁলোকৰ আমি তালিকাখন দিম তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক 10,000 টকাটো শেষ নহয় 10,000 টকাটো আৰম্ভণি আমাৰ উদ্দেশ্য হল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গল তেতিয়া ইটোটো আৰু আগনাবাঢ়িব সেই কাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকে আগবাঢ়িব লাগিব আমি বুজাই দিম আৰু তাৰ পিছত এনেকে মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম টকাটো 100% পাবই খালি অকনমান অপেক্ষা কৰক অপেক্ষাৰ ফলটো মিঠা হয় হয় না নহয় আৰু মহিলাসকলে নিজে গম পায় আমি আপোনালোকে যেতিয়া আমাক জন্ম দিছিল এদিনতে জন্ম দিছিল না 10 মাহ 10 দিন পেটত ৰাখি জন্ম দিছিল নে এদিনতে জন্ম দিছিল অকনমান ধৈৰ্য সকলোতে লাগে সৃষ্টিটো জন্ম লাগে আৰু পালনটো ধৈৰ্য লাগে হয় না নহয় গতিকে আপোনালোকৰ এই কামটো চলি আছে একেবাৰে টেনচন নলব 10,000 টকা আপোনালোকে 100% পাবই কিন্তু 10,000 তকৈ আৰু কেনেকে বেছি পায় মই সেইটোহে চিন্তা কৰি আছো যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰো ইয়াৰ পিছত ইলেকশ্যনৰ সময়ত মই কি কৈছিলো যে আমি নিযুত মইনা আঁচনি দিম যি ছোৱালী কলেজত পঢ়ে 1,000 হায়াৰ সেকেন্ডাৰীত পঢ়ে 1250 টকা ডিগ্ৰীত পঢ়িলে 2,500 টকা পোষ্ট গ্ৰেজুৱেটত পঢ়িলে সেই আঁচনিও মই যেনেকে কথা দিছিলো আজিকালি বেংকত 10 তাৰিখে আমাৰ ছোৱালী সকলেও এই আঁচনি পায় এতিয়া মোক লৰাবিলাকে কৈ আছে যে মামা আমাৰ কাৰণেও কিবা এটা কৰক এইবাৰ বাজেটত লৰাবিলাকৰ কাৰণেও মই ভাল স্কিম এটা দি আছো যাতে ছোৱালীৰ লগতে লৰাবিলাকো যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে অৰ্থাৎ আমি অসমখনক সুন্দৰ কৰি আগুৱাই লৈ যাবৰ বাবে চেষ্টা কৰিছো আপোনালোকে চিন্তা কৰক আগতে কোন চৰকাৰৰ দিনত আমি অৰুণোদয় পাইছিলো কোন চৰকাৰৰ দিনত আত্মসহায়ক গোটে উৎসাহ পাইছিলে কোন চৰকাৰৰ দিনত নিযুত মইনা আঁচনি হৈছিলে কোন চৰকাৰৰ দিনত আগতে দালি আৰু চেনিও ৰেচন কাৰ্ডত দিয়াৰ কথা হৈছিলে কোন চৰকাৰৰ দিনত এনেকে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পাইছিলে আৰু কোন চৰকাৰৰ দিনত আপোনালোকে আজি 16 লাখ মহিলা ঋণৰ পৰা মুক্ত হ'ব পাৰিছিলে বা কোন চৰকাৰৰ দিনত এনেকে লখিমপুৰ ধেমাজি অসমৰ আটাইতকৈ পিছপৰা অঞ্চলটোত কোন চৰকাৰৰ দিনত পোহৰ আহিলে এই গোটেই কথাবিলাক আপোনালোকে নিশ্চয় চিন্তা কৰিব আপোনালোকৰ মনত ৰাখিব যে কংগ্ৰেছৰ দিনত অৰুণোদয়ও নাছিলে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইও নাছিলে আত্মসহায়ক গোটৰ আঁচনিও নাছিলে আমাৰ মহিলাসকলক
ৰেচন কাৰ্ডো দিয়া নাছিলে অৰ্থাৎ আমাৰ কলেজত বিনামূলীয়া এডমিশন নাছিলে নিযুত মইনা নাছিলে কংগ্ৰেছৰ দিনত একো নাছিলে খালি কংগ্ৰেছৰ কি আছিলে মহিলাবিলাকক খুটা আৰু কম্বলৰ নামত ইখন মিটিঙৰ পৰা সিখন মিটিঙলৈকে মহিলাবিলাকক দৌৰাই ৰাখিছিলে তাৰ বাদে মহিলাসকলৰ উন্নতিৰ বাবে একো কাম কৰা নাছিলে কি হয় লগতে ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰো আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই তথাপিতো হস্পিটালত যদি আমি ৰেচন কাৰ্ডখন দেখুৱাও ৰেচন কাৰ্ডখন দেখুৱালে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম তাৰ মানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত 2,50 লাখ ব্যক্তিক আমি ৰেচন কাৰ্ড দিছো আৰু সকলোৱে যদি বছৰি 1 লাখ টকাৰো মেডিকেলত ট্ৰিটমেন্ট কৰে তেতিয়ালে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব 2,500 কোটি টকা আৰু ৰেচন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে চিন্তা কৰিব নালাগে আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলো কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালে আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি আমি সকলো কথাতে গাঁওবুঢ়াৰ সাৰ্টিফিকেট ল'ব লাগে মৌজাদাৰৰ সাৰ্টিফিকেট ল'ব লাগে কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ সাৰ্টিফিকেট বিচাৰি আছে মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো সাৰ্টিফিকেট নালাগে মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ব কোনোবা জাগাত সাৰ্টিফিকেটৰ নামত 30 টকা লয় 50 টকা লয় 100 টকা লয় এইবিলাক মই ভাল নাপাওঁ আৰু সেই কাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক সাৰ্টিফিকেট নালাগে কোনো মৌজাদাৰৰ আমাক ইনকাম সাৰ্টিফিকেট নালাগে এতিয়া খুজি আছিল নেকি ইয়াতে আজিৰ পৰা আপোনালোকক নালাগে তেনেকৈ পাব ইয়াৰ পিছত ৰেচন কাৰ্ডখন থাকিলে কি লাভ হয় আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি লৰা ছোৱালী কলেজত বিনামূলীয়া এডমিশন দিও এতিয়া বিনামূলীয়া এডমিশন দিয়াৰ কাৰণেও কলেজে কয় যে এখন ইনকাম সাৰ্টিফিকেট লৈ আহক এতিয়া আমি কলেজ বিলাকক কৈ দিছো যে ৰেচন কাৰ্ডে লাষ্ট সাৰ্টিফিকেট ইয়াৰ ওপৰত আৰু একো সাৰ্টিফিকেট নালাগে ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশন দিব এতিয়া মই আৰু এটা কথা ক'ব খুজিছো এটো নতুন ৰেচন কাৰ্ডত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক 5 কেজি কৈ বিনামূলীয়া চাউল দিয়ে আমি প্ৰত্যেক মাহত আমি 5 কেজি চাউল বিনামূলীয়াকৈ পাম এইবাৰ আমি যদি সকলো ঠিকে থাকে মই চেষ্টা কৰিছো যে বিনামূলীয়াকৈ নহলেও বিনামূলীয়া দিবৰ কাৰণে ইমান টকা মোৰ লগত নাই কিন্তু বিনামূলীয়াকৈ নহলেও ৰেচন কাৰ্ডত দালি আৰু চেনি আমি সুলভ মূল্য দিয়াৰ বাবে ব্যৱস্থা লম ভাল হ'ব নে বেয়া হ'ব নেকি ইমান কমকৈ কৈ আছে ভাল হ'ব নে বেয়া হ'ব বজাৰতকৈ যদি দালি অন্তত 25 টকাও কমত দিব পাৰো চেনি যদি বজাৰতকৈ 20 টকাতকৈ হলেও দাম কমত দিব পাৰো ভাল হ'ব নে বেয়া হ'ব এইফালে বেয়া হ'ব নেকি কোৱা নাই ভাল হ'ব নে বেয়া হ'ব ঠিক আছে এতিয়া মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হল এটা কৈ চিন্তা কৰক প্ৰথম ৰেচন কাৰ্ড পালো তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো ৰেচন কাৰ্ড পালো অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো তৃতীয়তে ৰেচন কাৰ্ড পালো বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেন্ট হল
ৰেচন কাৰ্ড পালো, কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে। আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো। গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো। শ্ৰদ্ধা ৰাইজ, এতিয়া মই আৰু দুটামান কথা ক'ব খোজো। আপোনালোকে জানে যে অৰুণোদয় আঁচনি আমি 2019 চনত আৰম্ভ কৰিছিলো। প্ৰথম 830 টকা দিছিলো আৰু 20 লাখ পৰিয়ালক আমি দিছিলো। তাৰ পিছত চৰকাৰ আহিলে, প্ৰথমতে 1000 আৰু কোভিডৰ কাৰণে 250 টকা যোগ কৰি আমি 1250 টকা দিলো। কোভিড শেষ হৈ গ'ল, কিন্তু কোভিডৰ টকাটো এতিয়াও আমি কাটা নাই, যেনেকে আছিল তেনেকে থাকিলে। তাৰ পিছত আমি কি কৰিলো, 20 লাখৰ পৰা 27 লাখ পৰিয়ালক আমি অৰুণোদয় দিলো। এইবাৰ এই যিটো অৰুণোদয় পষেক চলি আছে, এই পষেকত আমি অৰুণোদয় পোৱা মানুহৰ সংখ্যা 27 লাখৰ পৰা পুনে পুনে 40 লাখলৈকে আমি বৃদ্ধি কৰিম। অৰ্থাৎ যদি ঢকুৱাখানা সমষ্টিত আগতে 22,000 পৰিয়ালে অৰুণোদয় পাইছিল, এতিয়া 29,000 30,000 পৰিয়ালে অৰুণোদয় পাব। যদি আমাৰ লখিমপুৰত 22,000 পৰিয়ালে অৰুণোদয় পাইছিল, এইবাৰ 29-30,000 পৰিয়ালে অৰুণোদয় পাব। নাৰায়ণপুৰত বা বিহপুৰীয়াত আগতে যদি